হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আমি গৈ আছোঁ ডক্টৰ ভূপেন হাজৰিকা ডেট ইউনিভাৰ্চিটি নুৰুল আমিন ষ্টেডিয়ামত। এফালে সুজাতা আহিলে, তাক ক'লো এটা ফটো তোলোৱাচোন। তাই আকৌ আহি গ'ল আৰবান স্কুলৰ ছাত্ৰ-ছাত্ৰী। এফালে দেখিছেনে কিমান ডাঙৰ লাইন হৈছে আৰু চবকেইটা আহিলে মানে একেলগে মানে আপোনালোকক। এইফালে আমাৰ কলেজত যিমান ছাত্ৰ-ছাত্ৰী আছে চবক লাইনত ৰখাবৰ কাৰণে ঠিক কৰি আছে, লাইনটো ঠিক কৰি আছে মানে। আৰু এইফালে আমাৰ আশিষ ছাৰ আছে আৰু আমি এইফালে ৰখি আছোঁ গোটেইখিনি মিলি। গোটেইখিনি আহিলে আমি চবকেইটা একেলগতে যাম আৰু চবক কৈ আছে গেট মেইনটেইন কৰিব। আৰু আমি এইফালে গৈ আছোঁ। এইফালে আকৌ বেলেগ স্কুলৰ ছাত্ৰ-ছাত্ৰীখিনি আছে আৰু আমাৰখিনি আগত গুচি গ'ল। মই পিছফালে ৰখি আছোঁ, ইমান গৰম লাগি আছে ন। এইফালে আহি নতুন বজাৰ ৰোড পালোঁ আৰু এইফালে সিহঁতৰ জোতা ছিঙি গ'ল, তো সিহঁতে ৰখি আছে ইয়াত। দেখিছেনে কিমান ধুনীয়া নগাঁও কলেজ, এডিবি কলেজ, NCC আৰু বাহঁত কিমান ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছে। কিমান ভাল লাগিছে ন। আমাকো কৈছিলে বাট আমি পিন্ধিব পৰা নাই, অকণ টাইম মিলা নাই কাৰণে। আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন গাইজ। আৰু এইফালে টিচাৰকেইটা ৰখি আছে, দেখিছেনে ছাত্ৰ-ছাত্ৰীকেইটাক দেখি আছে আৰু। তো এতিয়া আমি দেখা পালোঁ কলম কপুলি ছাত্ৰ-ছাত্ৰী আৰু কনচেপ্টৰ ছাত্ৰ-ছাত্ৰীসকল, কনচেপ্ট কলেজৰ ছাত্ৰ-ছাত্ৰীসকলকো দেখা পালোঁ। আৰু এইফালে মোকো অকণ দেখাই দিলোঁ। তো ফাইনেলি গাইজ আমি আহি পালোঁ ষ্টেডিয়াম। ইমান কষ্ট কৰি খোজকাঢ়ি গাইজ, মানে কি ক'ম আৰু বহুত বেয়া লাগি আছিলে। অ' মাই গড, ইমান মানুহ! আমাক আগতে কৈ দিছে কালি যে 7টা বজাত ওলাই আহিব। আৰু ইয়াত দেখিছেনে চবে দেৰিকেও আহি আছে, আকৌ সোনকালেও আহিছে। তো আমি এতিয়া 8টা বাজি গ'ল, এতিয়ালৈকে ইয়াত ৰখি। তো আমি ইয়াত 8টা বজাত আহি পাইছোঁ। কিছুমান ষ্টুডেণ্ট যে আছে সিহঁতেতো আৰু সোনকালে আহিছে গাইজ। কি ক'ম মানে, ইমান ভিৰ হৈছে মানে, আৰু কি ক'ম, 15,000তকৈ বেছি ষ্টুডেণ্ট আহিছে ইয়াত। আৰুতো কিছুমান স্কুলৰ পৰা অহা বাকী আছেই ষ্টুডেণ্ট। এতিয়াতো ভালেই লাগি আছে গাইজ, অকণ পিছতহে গম পোৱা যাব কেনেকুৱা লাগে। আৰু এইফালে ছাৰে কি জানো কৈ আছে মাইকত, এইফালে ভালকৈ শুনি আছোঁ। হিচাপে ৰাখিছোঁ, বাকীখিনি অকণমান চাপি যাব লাগে, মাজৰ অলপমান গেপ আমাৰ যোনখিনি ভলণ্টিয়াৰ্ছ আছে ডক্টৰ ভূপেন তেওঁলোকে কৰিব। হাজৰিকাৰ জন্মদিন যিহেতু আমি চবেই গীত গাব ষ্টেডিয়ামত আহিছোঁ। কিবা অসুবিধা হ'লে কাষত যোনবিলাক ভলণ্টিয়াৰ্ছ ঘূৰি আছে তেওঁলোকক ক'লে হ'ল, আপোনালোকৰ কাষে কাষে ভলণ্টিয়াৰ্ছখিনি ঘূৰি থাকিব। কিবা যদি পানী লৈ খাই ল'ব পাৰিব আপোনালোকে। আহি পাইছেহি, তেওঁ গোটেইখিনিখন যেনেকৈ লৰে, মুখখন যদি লৰা দেখা নেপায় তেতিয়াহ'লে কিন্তু আমি হাৰি যাম। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, আমি যেতিয়া কম্পিটিশ্যনত মাত্ৰ 4 মিনিট সময় যেতিয়া আমি কম্পিটিশ্যন মডত যাম, সকলোৱে যাতে গীতটি গায়। সেইকাৰণে ড্ৰোনেৰে কভাৰ কৰি থাকিব। আৰু ড্ৰোনত যদি ওলাই যে কোনোবাই গোৱা নাই, সেইকাৰণে আমি কৈছোঁ যে 15,000 বিদ্যাৰ্থীয়ে একেলগে মিলি পেলাই আজি গীতটি পৰিৱেশন কৰিব। সেইকাৰণে ড্ৰোনে যদি ধৰি লয় কাৰোবাক কোনোবাই গোৱা নাই, তেতিয়াহ'লে কিন্তু আমি হাৰি যাম, ইমান কষ্ট বিফলে যাব। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, আমি 3-4 বাৰ ৰিহাৰ্চেল কৰিম, তাৰপিছত আমি ফাইনেল টেক ল'বলৈ যাম। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ যাতে গীতটি সকলোৱে যাতে গায়। ড্ৰোন কিন্তু ওপৰত চলি থাকিব দেই। আৰু কোনোবাই যদি নাগায়, মুখখন যদি অকণমান ল'ৰা যেন তেওঁলোকে নেদেখে, তেতিয়াহ'লে কিন্তু এই 15,000 ল'ৰা ছোৱালীয়ে বিদ্যাৰ্থীয়ে গীতটি গোৱাৰ অভিলেখ আমি স্থাপন কৰিব নোৱাৰিম। মই পুনৰবাৰ সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে যাতে গীতটি পৰিৱেশন কৰে। ধন্যবাদ। এতিয়া আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যি ঠাইতে থিয় হৈ আছে সেই ঠাইৰ পৰা সোঁ হাতটো আপোনালোকৰ আগলৈ মেলি দিয়ক আৰু বাওঁ হাতটো আপোনাৰ কিনাৰৰ ফালে মেলি দিয়ক। তো এতিয়া আমাক ৰিহাৰ্চেল কৰাই আছোঁ, তো ফাইনেলক আপোনালোকক দেখাম কেনেকৈ। অলপ লাইন
আমি এবাৰ কোনো ট্ৰেক নোহোৱাকৈ গাম। এটা কথা সকলোৱে গাব লাগিব আৰু সকলোৱে হাত চাপৰি বজাব লাগিব। সকলোৱে যদি হাত চাপৰি নবজায়, হাত চাপৰি আমাৰ 3-4বাৰমান ৰিহাৰ্চেল হ'ল। তাৰপিছত এতিয়া আমাক কৈছে পানী খাব, অকণ ৰেষ্ট ল'ব। তো আমি ইয়াত পানী খাব আহিছোঁ। ইয়াত আহি চাওক কিমান ভিৰ, কেনেকৈ পানী ল'ম ভাবি আছোঁ। তাৰপিছত ইয়াত যেনে তেনে লৈছোঁ আৰু পানীটো গাইছ বুজিছেনে। তো পানীটো খাই আকৌ আমাক মাতিছে তাত যাবৰ কাৰণে। এতিয়া আকৌ আমি তাত গৈ আছোঁ। আকৌ ৰিহাৰ্চেল হ'ব দুবাৰ বা তিনিবাৰমান। তাৰপিছত ফাইনেল হ'ব। আপোনালোকক ফাইনেলটো দেখাম গাইছ। আৰু ইয়াত দেখিছেনে মানুহে কেনেকৈ পানী লৈ আছে। তাৰপিছত মই এইফালে আহি গ'লোঁ সজোৱাৰ পিনে, আৰু সেইফালে মেমহঁত বহি আছে আমাৰ। তো এইফালে আহি চাওঁ কিমান ধুনীয়াকৈ দেখিছেনে সিহঁতে বেনাৰকেইটা ধৰি আছে, আৰু এইফালে কিমান ধুনীয়াকৈ সজাইছে। তো আমি সেইফালে গৈ আছোঁ। সেইখিনিত গৈ আপোনালোকক দেখাম ভিডিঅ'টো কেনেকুৱা হৈছে। এদিকে সব মেয়ে আছে। যিসকল ৰখি আছে এইফালে দেখিছেনে কিমান ধুনীয়াকৈ। এইফালে বহুত ধুনীয়াকৈ সজাইছে দেখিছেনে। ব্লগ এটার কথা উঠতে যেত এতিয়া আমাৰ নেক্সটবাৰ আকৌ ৰিহাৰ্চেল আৰম্ভ হৈ গ'ল। তাৰপাছত আমাৰ ফাইনেলো আৰম্ভ হৈ গ'ল। দেখিছেনে ফাইনেলটো কেনেকুৱা, কিমান ধুনীয়া, কিমান ভাল লাগি আছে। oddities, and we also have with us the team from the India Book of Records who have joined us today to document and enshrine this magnificent feat in the chronicles of history. What unfolds today is far more than a performance. It is the voice of the people. It is the love of the people. মোৰ গীতৰ হাজাৰ শ্ৰোতা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত কণ্ঠৰ সুৰেৰে সমৃদ্ধ এয়া অসম ভূমি। আজিৰ এই পবিত্ৰ দিনত তেখেতৰ জন্ম শতাব্দীৰ পবিত্ৰ আয়োজনত আমি শুভ সময়ত আগবাঢ়িছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ Udhakanto Dr. Bhupen Hazarika in reverent memory of the legend whose life and music continue to inspire generations. I'd also invite Srimati Sunita Kedia ma'am to kindly join in for the lamplighting ceremony. We also have with us the Honorable Vice Chancellor. শৰ্মা ডাঙৰীয়া আৰু লাষ্টৰ চাক চবৰ হালত কেনেকুৱা হৈছে গাইছ। অধ্যক্ষ মঞ্চটো পবিত্ৰ প্ৰতিগৰাকী গৰমত এটা আমাৰ সন্মানীয় অৱস্থা নাই। উপাচাৰ্য মহোদয়লৈ আৰু প্ৰতিজন প্ৰধান শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী মহোদয়লৈ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ বাবে এটি ডাঙৰ হাত চাপৰি আৰু ধন্যবাদ। আপোনালোক নথকা হ'লে এইটো নহ'লহেঁতেন, তাৰ বাবে এই শ্ৰেয় আপোনালোকলৈ গৈছে। ধন্যবাদ। আৰু এইফালে দেখিছেনে গৰমত এটা অৱস্থা নাই, কি অৱস্থা হৈছে। আৰু আমাৰ প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমি আহি গ'লোঁ ওপৰৰ ফালে। তো এইফালৰ পৰা আপোনালোকক দেখাই আছোঁ কিমান ষ্টুডেণ্ট আহিছে, মানে গৰম আৰু ইমান ষ্টুডেণ্ট দেখিছেনে কিমান ভাল লাগি আছে। সেইটো যাতে গ্ৰহণ কৰে পুনৰবাৰ আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ভালকৈ ঘৰলৈ পাবগৈ, অকণমান গেটৰ পৰা ওলাই যাওঁতে চাব। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু কিবা যদি ভুল ত্ৰুটি থাকিলে আমি কোনো বেয়া নাপায় নিজনে মই আশা ৰাখিছোঁ। কিবা ক্ষেত্ৰত যদি জিলা প্ৰশাসনৰ আপোনালোকে যাতে বেয়া নাপায়। আৰু এইটো ষ্টেডিয়ামৰ বাহিৰৰ ফালে দেখাই আছোঁ, চাওকচোন কেনেকুৱা লাগিছে। গৰমত আৰু ৰ'দত দেখিছেনে এটা হালত কেনেকুৱা হৈছে। ঘৰত যাবৰ কাৰণে পাগলা হৈ গৈছিল। আপুনি লাহে লাহেতো যাব পাৰে ন সিহঁতে। তো
ৰখিবতো লাগে চাওকচোন এটাৰ ওপৰত এটা কেনেকৈ গৈ আছে তো আমাৰ দৰ্শন কলেজৰ গীতে এইফালে চাওকচোন কিমান ভাল লাগিছে সবাই লাইনে লাইনে ৰখিছে আৰু আমি কলেজ আহি পালোঁহি এতিয়া সবকে এটা ভিডিঅ' বনাই দেখাই দিলোঁ তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো যদি ভাল লাগে এণ্ড ব্লগটো যদি ভাল লাগে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিয়াব দেই আৰু ইউটিউবতো এৰিছোঁ ইউটিউবত আপোনালোকে যদি ভাল লাগে তো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰপাছত মই ঘৰত যাব ওলালোঁ আৰু এইফালে কি কয় আমাৰ কথা